সংখ্যাত পঞ্চায়তৰ গঠন সময়তো পঞ্চায়ততো নিৰ্দলীয় থাকিলে পঞ্চায়ত গঠনৰ কাৰণেতো আল্টিমেটলি তাততো কোনো ধৰণৰ কথা নাহে আঞ্চলিক পঞ্চায়ত যাৰ শক্তি বেছি আছে তেওঁ গঠন কৰিছে ক'ৰবাত AGP কৰিছে বা BJP কৰিছে জিলা পৰিষদৰ ক্ষেত্ৰত ইয়াতে যিহেতু অসম গণ পৰিষদৰ সংখ্যা বেছি আছিলে গতিকে অসম গণ পৰিষদৰ এতিয়া তেওঁলোকে জিলা পৰিষদৰ চেয়াৰমেন মৃদুলা সিংহক নিৰ্বাচিত কৰিছে ঠিক তেনেকৈ ভাইচ চেয়াৰমেন যিহেতু আমাৰ BJPৰ একমাত্ৰ তাত AGP হওক বা কংগ্ৰেছৰ হওক তেওঁলোকৰ কোনো ধৰণৰ চিডিউল কাষ্টৰ ছোৱালী নাই বা মহিলা নাই গতিকে সেইটো নিশ্চিত ওপৰত BJPৰে হ'বগৈ 19 তাৰিখে তেওঁ নিজৰ দায়িত্ব গ্ৰহণ কৰিব আৰু ঠিক তেনেকৈ বজালীৰ ক্ষেত্ৰত আমাৰ দুগৰাকী আছিলে AGP দুগৰাকী আছিলে নিৰ্দলীয় এগৰাকী আছিলে তেওঁলোকে অসম গণ পৰিষদে নিৰ্দলীয়জনৰ সমৰ্থনত নবীৰুণ বেগমক চেয়াৰমেন পতাৰ কথা কৈছিলে আমি সেইটো আপত্তি কৰিছিলোঁ কেন্দ্ৰীয় সমিতিৰ অগপৰ অতুল বৰা ডাঙৰীয়াক আমি আপত্তি জনাইছিলোঁ যে বজালীত ভাৰতীয় জনতা পাৰ্টিৰ পৰা মীনাক্ষী দাস হ'ব লাগে আৰু সেইটো আমাৰ কথা আলোচনা কৰাৰ পিছত তেওঁলোকে নবীৰুণ বেগমৰ সলনি মীনাক্ষী দাসকে সমৰ্থন জনাইছে গতিকে সংঘাত একো নাই তেওঁলোকে নিজে যিহেতু সমৰ্থন কৰিছে অৰবিন্দ বৰ্মনে প্ৰস্তাৱ কৰিছিলে গতিকে অসম গণ পৰিষদৰ মানুহে প্ৰস্তাৱ কৰিছিলে তাত সংঘাত হোৱা কোনো কথাই নাই গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সেইগৰাকীক মীনাক্ষী দাসক BJPৰ প্ৰাৰ্থী AGPৰ প্ৰাৰ্থী আৰু একেখাৰে যদি ক'ব যায় তো মিত্ৰজোঁটৰ প্ৰাৰ্থী স্যাৰ বিহাৰৰ পাছত অসমত SIR আহি আছে বিহাৰৰ পাছত অসমত ভোটাৰ তালিকা সময়ত যদি SIR আহি আছে অকল বিহাৰৰ পিছত অসম বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে হ'বগৈ কাৰণ কিয় যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ পূৰ্বৰ পৰা এটাই আমি কথা কৈ আহিছোঁ যে ওৱান নেশ্যন ওৱান কনষ্টিটিউশ্যন এক দেশ এক বিধান এক দেশ এক নিচান যে যেনেকুৱাকৈ জম্মু কাশ্মীৰৰ বেলেগ পতাকা আছিলে আমিতো নোহোৱা কৰিলোঁ জম্মু কাশ্মীৰৰ বেলেগ সংবিধান আছিলে আমি নোহোৱা কৰিলোঁ এক দেশ এক ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড গতিকে সকলো মানুহৰ বিহাৰৰ মানুহজনৰ ৰেচন কাৰ্ড এখনেই হ'ব সেই অসমতে থাকক বা বিহাৰতে থাকক য'তে নাথাকক ৰেচন কাৰ্ড এখনেই হ'ব গতিকে ওৱান মেন ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আৰু ঠিক তেনেকুৱাকৈ ওৱান কাণ্ট্ৰি ওৱান চিটিজেন আৰু ওৱান ভোট গতিকে সকলোৰে এটাহে ভোট থকাটো প্ৰয়োজন মোৰ ঘৰত বা মই যিজন মানে হেৰিয়াৰ জৰিয়তে চুলি কাটোঁ সেই চুলি কটাজনে তেখেতে ভোট বিহাৰতো আছে ইয়াতো আছে তেওঁ কেতিয়াবা মোক কয় যে অসমৰ ভোট দিয়াৰ সময়ত কয় যে আমাৰ ভোট আহিলে আৰু বিহাৰৰ ভোটৰ সময়তো কয় যে আমাৰ ভোট আহিলে বুলি কয় তেতিয়া মই ভাবিছিলোঁ যে ভোট আকৌ এওঁলোকৰ দুই ঠাইত কেনেকৈ থাকে তাৰমানে মোৰ ঘৰত অহা যিজনে চুলি কাটে তেখেতে নিজে মোক কয় তাৰমানে এনেকুৱাকৈ লাখ লাখ মানুহৰ তেনেকুৱা দুই ঠাইত ভোট আছে যিটো নেকি সমৰ্থনযোগ্য নহয় গতিকে যি ইলেকশ্যন কমিশ্যনে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত সুন্দৰ এক সিদ্ধান্ত এতিয়া ট্ৰেন্সপাৰেণ্ট যাতে হ'ব পাৰে কাৰণ অযথা নামবোৰ সোমাই থাকিলে মানুহৰ কামো বাঢ়ি যায়গৈ তাত খৰচো বেছি হৈ গ'ল গতিকে সমগ্ৰ ভাৰতবৰ্ষতে হ'ব তাৰ মাজতে অসমতো হ'ব সংখ্যাত পঞ্চায়তৰ গঠন সময়তো পঞ্চায়ততো নিৰ্দলীয় থাকিলে পঞ্চায়ত গঠনৰ কাৰণেতো আল্টিমেটলি তাততো কোনো ধৰণৰ কথা নাহে আঞ্চলিক পঞ্চায়ত যাৰ শক্তি বেছি আছে তেওঁ গঠন কৰিছে ক'ৰবাত AGP কৰিছে বা BJP কৰিছে জিলা পৰিষদৰ ক্ষেত্ৰত ইয়াতে যিহেতু অসম গণ পৰিষদৰ সংখ্যা বেছি আছিলে গতিকে অসম গণ পৰিষদৰ এতিয়া তেওঁলোকে জিলা পৰিষদৰ চেয়াৰমেন মৃদুলা সিংহক নিৰ্বাচিত কৰিছে ঠিক তেনেকৈ ভাইচ চেয়াৰমেন যিহেতু আমাৰ BJPৰ একমাত্ৰ তাত AGP হওক বা কংগ্ৰেছৰ হওক তেওঁলোকৰ কোনো ধৰণৰ চিডিউল কাষ্টৰ ছোৱালী নাই বা মহিলা নাই গতিকে সেইটো নিশ্চিত ওপৰত BJPৰে হ'বগৈ 19 তাৰিখে তেওঁ নিজৰ দায়িত্ব গ্ৰহণ কৰিব আৰু ঠিক তেনেকৈ বজালীৰ ক্ষেত্ৰত আমাৰ দুগৰাকী আছিলে AGP দুগৰাকী আছিলে নিৰ্দলীয় এগৰাকী আছিলে তেওঁলোকে অসম গণ পৰিষদে নিৰ্দলীয়জনৰ সমৰ্থনত নবীৰুণ বেগমক চেয়াৰমেন পতাৰ কথা কৈছিলে আমি সেইটো আপত্তি কৰিছিলোঁ কেন্দ্ৰীয় সমিতিৰ অগপৰ অতুল বৰা ডাঙৰীয়াক আমি আপত্তি জনাইছিলোঁ যে বজালীত ভাৰতীয় জনতা পাৰ্টিৰ পৰা মীনাক্ষী দাস হ'ব লাগে আৰু সেইটো আমাৰ কথা আলোচনা কৰাৰ পিছত তেওঁলোকে নবীৰুণ বেগমৰ সলনি মীনাক্ষী দাসকে সমৰ্থন জনাইছে গতিকে সংঘাত একো নাই তেওঁলোকে নিজে যিহেতু সমৰ্থন কৰিছে অৰবিন্দ বৰ্মনে প্ৰস্তাৱ কৰিছিলে গতিকে অসম গণ পৰিষদৰ মানুহে প্ৰস্তাৱ কৰিছিলে তাত সংঘাত হোৱা কোনো কথাই নাই গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সেইগৰাকীক মীনাক্ষী দাসক BJPৰ প্ৰাৰ্থী AGPৰ প্ৰাৰ্থী আৰু একেখাৰে যদি ক'ব যায় তো মিত্ৰজোঁটৰ প্ৰাৰ্থী স্যাৰ বিহাৰৰ পাছত অসমত SIR আহি আছে বিহাৰৰ পাছত অসমত ভোটাৰ তালিকা সময়ত যদি SIR আহি আছে
অকল বিহাৰৰ পিছত অসম বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে হ'বগৈ। কাৰণ কিয়, যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ পূৰ্বৰ পৰা এটাই আমি কথা কৈ আহিছোঁ যে ওৱান নেশ্যন ওৱান কনষ্টিটিউশ্যন, এক দেশ এক বিধান, এক দেশ এক নিচান। যে যেনেকুৱাকৈ জম্মু কাশ্মীৰৰ বেলেগ পতাকা আছিলে আমিতো নোহোৱা কৰিলোঁ, জম্মু কাশ্মীৰৰ বেলেগ সংবিধান আছিলে আমি নোহোৱা কৰিলোঁ, এক দেশ এক ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড। গতিকে সকলো মানুহৰ বিহাৰৰ মানুহজনৰ ৰেচন কাৰ্ড এখনেই হ'ব, সেই অসমতে থাকক বা বিহাৰতে থাকক, য'তে নাথাকক ৰেচন কাৰ্ড এখনেই হ'ব। গতিকে ওৱান মেন ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড, আৰু ঠিক তেনেকুৱাকৈ ওৱান কাণ্ট্ৰি ওৱান চিটিজেন আৰু ওৱান ভোট। গতিকে সকলোৰে এটাহে ভোট থকাটো প্ৰয়োজন। মোৰ ঘৰত বা মই যিজন মানে হেৰিয়াৰ জৰিয়তে চুলি কাটোঁ, সেই চুলি কটাজনে তেখেতে ভোট বিহাৰতো আছে, ইয়াতো আছে। তেওঁ কেতিয়াবা মোক কয় যে অসমৰ ভোট দিয়াৰ সময়ত কয় যে আমাৰ ভোট আহিলে, আৰু বিহাৰৰ ভোটৰ সময়তো কয় যে আমাৰ ভোট আহিলে বুলি কয়। তেতিয়া মই ভাবিছিলোঁ যে ভোট আকৌ এওঁলোকৰ দুই ঠাইত কেনেকৈ থাকে। তাৰমানে মোৰ ঘৰত অহা যিজনে চুলি কাটে তেখেতে নিজে মোক কয়, তাৰমানে এনেকুৱাকৈ লাখ লাখ মানুহৰ তেনেকুৱা দুই ঠাইত ভোট আছে, যিটো নেকি সমৰ্থনযোগ্য নহয়। গতিকে যি ইলেকশ্যন কমিশ্যনে যিটো সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত সুন্দৰ এক সিদ্ধান্ত, যে ট্ৰেন্সপাৰেণ্ট যাতে হ'ব পাৰে। কাৰণ অযথা নামবোৰ সোমাই থাকিলে মানুহৰ কামো বাঢ়ি যায়গৈ, তাত খৰচো বেছি হৈ গ'ল। গতিকে সমগ্ৰ ভাৰতবৰ্ষতে হ'ব, তাৰ মাজতে অসমতো হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।